हम लोग को आने से रोक दिया गाड़ी 11 बजे रात में श्रीरामपुर बॉर्डर में। और हम बोले सर क्या हुआ, तो बोला सुबह साहब आएगा। साहब आने के बाद आया 10 बजे साहब लोग, तो थाना से चालान ले आ करके बोला 4,000 रुपया लगेगा, 4,000 रुपया दीजिएगा तब गाड़ी जाएगा। हमने दिया 4,000 रुपया। गाड़ी मछली गाड़ी का और प्लाईवुड गाड़ी का, लोहा गाड़ी का और अलकतरा गाड़ी का, ये सब पे 4,000 रुपया दादागिरी ले रहे हैं वहाँ पे। আমাৰ জাগিৰ শুকান মাছ বজাৰত বহিৰাজ্যৰ পৰা মাল আহে। এই মালখিনি শ্ৰীৰামপুৰ গেটেদি অসমলৈ আমাৰ সোমাই আহে। যোৱা কেইদিনমানৰ পৰা আমাৰ গাড়ীবিলাক অলপ দেৰিকৈ সোমাইছে। আমি যেতিয়া অনুসন্ধান কৰিলোঁ তেতিয়া আমাৰ ড্ৰাইভাৰবিলাকে কয় যে গাড়ীবিলাক শ্ৰীৰামপুৰ গেটত প্ৰায় 12 ঘণ্টামান ৰাখি থাকিব লগা হয় আৰু পইচা দিলেহে এৰে। বোলে কোনে পইচা লৈছে? তেতিয়া ক'লে যে গাড়ীবিলাক ৰখাই পুলিচে, তাৰপিছত আমাৰ চালানখিনি যোনবিলাক আমাৰ যাতায়াত কৰিবৰ কাৰণে যি কাগজ আহে সেই কাগজখিনি পুলিচে লৈ যায়। তাৰপিছত কেইটামান তাৰে স্থানীয় ল'ৰা কি আমি ক'ব নোৱাৰোঁ, তাৰ কিছুমান ল'ৰাই তেওঁলোকক কয় যে পইচা দিলেহে আমি এৰি দিম, যাবলৈ দিম। তাৰপিছত 12 ঘণ্টা 13 ঘণ্টা ৰখাৰ পিছত যেতিয়া হেৰি কয় তেতিয়া কয় যে 4,200 টকা, 4,000 টকা, তেনেকুৱা 4,000 বা 4,200 টকা দিলেহে গাড়ীখন এৰে। 4,000 টকা দিলে তেওঁলোকে গাড়ীখিনি কাগজখিনি দিয়ে, তাৰপিছত আহে।